দুৰ্নীতি কৰিছেন নে মইতো কম মিছা ক'লে কিডাল হ'ব হয়নে নহয় নিকা মানুহৰ আজিকালি অভাৱ অলছো হয়নে আৰু পলিটিক্স বস্তুটো সেইটো যে বৰ বেছি নিকা হৈ থাকিলে কৰিব নোৱাৰিব তো আদিম যুগৰ পৰা পলিটিক্স বোলা বস্তুটোত অলপ হ'লেও দুৰ্নীতি আছে মিছাক ডেট ইজ অলছো ইম্পৰ্টেণ্ট মেটাৰ ডাকৰ মাতটো উলিয়া বুলি যে কৈছিলে লিয়কচোন অকণমান কথা ক'বলৈতো ভালেই পাওঁ কিন্তু কৈ দিলে মানে ভয় লাগে যে কি বা ওলাই যায় মুখৰ পৰা ফটা মুখ কোনো গেৰেণ্টি নাই তাতে তামোল খোৱা মুখ আৰু এনেকুৱা আছে চাবচোন আজিকালি এনেকুৱা হৈছে বাচ্চাবিলাকক মাটিটো পৰিবলৈ নিদিয়ে এইটোতো ক'ৰবাত ওলাই গ'লে পাৰিলে ফ্ৰিজত থৈ যাব বেয়া নহ'ব আজি অংশুমান দাৰ লগত বহুত কথা ডিছকাশ্যন কৰিম চুপতিত পুৰা খলখলাই আছিলে মানে পুৰা ৰাইজ একদম পুৰা আমোদ পাইছিলে আমি বহুত বেছি ভাল পাইছিলোঁ বিশেষকৈ তৰুণ গগৈৰ সেইটো কেৰেক্টাৰটো মানে তামাম আৰু এক্টিং যিটো মিমিক্ৰি কৰিছিলে ন আপুনি ফালি দিছিলে আৰু জানমণিত আপুনি অভিনয় কৰিছে চ' আজি বহুত কথা পাতিম নাজানো কিমানখিনি কথা আপোনাৰ পৰা উলিয়াব পাৰোঁ নোৱাৰোঁ আপুনি আহিয়ে কৈছে যে মই মানে কথা ক'বলৈ অকণমান টান পাওঁ মই সুধিলে ভাল লাগে মানে সুধিলেহে বেছি ভাল লাগে মানে মোৰ নিজৰ ভাল নালাগে এনেকৈ কৈছিলে হয়নে কি কৈছিলে কৈ দিয়ক মানে কথা ক'বলৈতো ভালেই পাওঁ কিন্তু কৈ দিলে মানে ভয় লাগে যে কি বা ওলাই যায় মুখৰ পৰা ফটা মুখ কোনো গেৰেণ্টি নাই তাতে তামোল খোৱা মুখ দাঁতৰ ফাকতে 3খনমান তামোল থাকেই তো কথাবিলাক কৈতো ভালেই পাওঁ নিজৰ কথা ক'বলৈ পালেতো আৰু ভাল লাগে পিছৰ পৰ্যায়ত নাপামতো বুঢ়া বয়সত তেতিয়াতো চাগে কামোৰেই হৈ যামগৈ যে এইটোৱে বহুত কাহিনী কয় সাধু ঢেৰ কয় সেইবিলাক বাৰু সহ্য কৰিম আৰু পিছত কিন্তু বহুত কাহিনী ক'ম সেইটো একদম চিয়'ৰ আৰু চ' আজি নাজানো কি কথা পাতিম মই আপোনাৰ লগত আপোনাৰ মই প্ৰথম যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছে সেইটোৱে জানিব বিচাৰোঁ প্ৰথম যাত্ৰা মানে প্ৰফেশ্যনেল অভিনয় ক্ষেত্ৰত অভিনয়টো মই সঁচা অৰ্থত ক'বলৈ গ'লে তেতিয়া সঁচাকৈ অভিনয় বুলি গম পোৱা নাছিলোঁ মই একদম সৰুৰ পৰাই কৰিছিলোঁ একদম আগতে ধৰা ক'ৰবাত আমাৰ এতিয়া ধৰা ভাওনা ৰাস এইবিলাকত কেতিয়াবা কেঁচুৱাৰ প্ৰয়োজন হয় নহয় 1 বছৰীয়া 2 বছৰীয়া সেইবিলাকতো মই আছিলোঁ আগতে কেঁচুৱাবিলাক যে থাকে কোচত লৈ পেলাই মোৰ মনত থকাত এবাৰ কলাবাৰী বুলি জেগা অকণমান আছে তাতে মোৰ জেঠাই ঘৰ তাত ভাওনাত মানে কি হৈছিলে ডেড বডি এটা লৈ পেলাই কান্দিব লাগে মানে তো ডেড বডিটো যোনটো যিজন মানুহে দাঙিব লাগে সেইজনৰ সিমান জোৰ নাই তো মোকে মানে কাপোৰে পকাই ডাঙৰ এটা কৰি পেলাই সেয়াই চাগে প্ৰথম এৰেনাত এটা মানে ভাওনাখনত ওলাইছিলোঁ আৰু সেয়াই চাগে ময়ো পঢ়ি আছোঁ আৰু ডেড বডি নিচিনাকৈ প্ৰথম এক্টিংটো ডেড বডি বুলি ক'ব পাৰি ডেড বডি আপোনাৰ এক্টিং আছিলে এনে ভাওনাৰ কেৰেক্টাৰ কি কৰিছিলে আপুনি ভাওনা মানে কি মই যিহেতু লখিমপুৰৰ ল'ৰা বিহপুৰীয়াৰ আমাৰ ঘৰখনতে আচলতে এটা এই পৰিৱেশ এটা আছিলে ভাওনা হওক বা সূত্ৰ দশৱতাৰ নৃত্য মোৰ দাদা ভাল খোল বজায় দেউতা বায়েন আছিলে দাদাও বায়েন দাদাই ওজাও বজায় ঢোল খোল এইবিলাকৰ লগত জড়িত তাতে আমাৰ ঘৰৰ ওচৰতে নামঘৰটো বিহপুৰীয়া টাউন নামঘৰটো তাত আমি সৰুৰে পৰা তাত ভাওনা কৰোঁ এতিয়া কি ৰোল বুলি ক'লেতো ঠিক মই সঠিককৈ ক'ব নোৱাৰিম কিন্তু তাত মানে ক'বলৈ গ'লে প্ৰায় মই যেতিয়া বিহপুৰীয়াত আছিলোঁ প্ৰায় প্ৰত্যেকখন ভাওনাতে আমি কিবা এটা নহয় কিবা এটা হৈ ওলাবলৈ একো নহ'লেও ভাওনাৰ মাজত ফুচুৰি থাকে যে ফুচুৰিকৈ দিবলৈ হ'লেও ওলাইছিলোঁ আমাৰ ওচৰ পাজৰ নামঘৰকেইটাত তো সৰুৰ পৰা ভাওনা ৰাস এইবিলাকৰ লগত জড়িত হয় এই কমেডিটো কেনেকৈ আহিলে আপোনাৰ গাত সেইটো মোৰ কথা জানিবলৈ মন গৈছে কমেডিটো কেনেকৈ আহিলে আগৰ পৰা কৰে নে কি নহয় মই এটা টেবলেট খাওঁ ৰাতিপুৱা কিহৰ টেবলেট এইটো কমেডিৰ কাৰণেই পায় ভিটামিনৰ আচ্ছা সেইটো খাওঁ সেইটো খোৱাৰ পিছত অট'মেটিক কমেডিবিলাক সেইটো কি টেবলেট খাই আগত নাজানো নহয় সেইটো চিক্ৰেট আকৌ তোমালোকৰ ইয়াত চিক্ৰেট বস্তু বহুত থাকে ন এনে কওকচোন কমেডি কেনেকৈ আহিলে মানে কমেডি একচুৱেলি মই কমেডি কৰোঁ বুলি হয়তো নকৰোঁ কিন্তু মিমিক্ৰি আগৰ পৰা কৰিছিলোঁ মিমিক্ৰি মই সৰুকালৰ পৰা কৰোঁ একদম ক্লাছ মোৰ দাদায়ো কৰিছিলে তো মই 94 92 এনেকুৱা মানৰ পৰা মিমিক্ৰিবিলাক কৰোঁ মিমিক্ৰি মানে কি আগতে আমাক কেৰিকাচাৰ বুলি কয় তো ডনাল্ড ডাকৰ মাত উলিয়াওঁ ডনাল্ড ডাক তেতিয়াতো আমাৰ কাৰণে কাৰ্টুনৰ ফেভাৰিট কেৰেক্টাৰ তো ডনাল্ড ডাকৰ মাতটো উলিয়াওঁ আৰু LP স্কুলত পঢ়ি থাকোঁতে সেয়া গৈ বিহপুৰীয়া আমাৰ চিনাকি দাদা কেইজনমানৰ দোকান আছিলে তো দাদাহঁতে কয় মানে হেৰি তই মেকুৰী কাজিয়াখন দেখুৱাই দে তোক চকলেট এটা দিম মেকুৰী কেনেকৈ কাজিয়া কৰে ময়ো আৰু একদম পূৰা ৰৈ থাকোঁ এতিয়াও আছে দাদাকেইজন সুৰেন্দা এনেকৈ কৰি কোনোবা দোকান আছে এতিয়া তো তেওঁলোকে কয় আৰু যে এইটো যে মেকুৰীয়ে কেনেকৈ কাজিয়া কৰি দেখুৱাই দিচোন
কৈ দিয়া আৰু মই একদম পুৰা মুখ চুক বজাই এইবিলাক কৰি দেখুৱাই দিওঁ আৰু তো সেইটো দেৰি হৈ গ'ল আৰু তাৰপিছত লগে লগে মৰ্টনটো ল'লোঁ ময়ো খুচ তেওঁলোকো খুচ কেনেকৈ মিমিক্ৰি যে মানুহবিলাকে কৰে কেনেকৈ মানে মাতটো কেনেকৈ আহে প্ৰেক্টিচ কৰি থাকিব লাগিব ন নে কেনেকুৱা ধৰণৰ হয় মানে কথাখিনি প্ৰেক্টিচটো কৰিবই লাগিব আচলতে বিনা প্ৰেক্টিচততো কোনো কাম তেনেকৈ নহয় তুমি ইমান ধুনীয়াকৈ মা কেনেকৈ কয় কওকচোন কেনেকৈ হয় এনেকৈ যোনবিলাক এইবিলাক প্ৰেক্টিচৰ কথা এতিয়া নৰ্মেল মানুহে ইমান পুটুককৈ কৈ দিব নোৱাৰে মইতো প্ৰেক্টিচ নকৰোঁ মানে মোৰ নেচাৰেল নৰ্মেলি আহি যায় মানে কিন্তু এইটো বহুত ভাল এক্টিং এটা হয় নেকি এইটো চবেই কৰিব নোৱাৰে চবৰ কাৰণে নহয় আচ্ছা এতিয়া আমিবিলাকে ক'বলৈ গ'লে এতিয়া ৰিকুৱেষ্টেই কৰিছোঁ নে কি কৰিছোঁ এনেকৈ ধৰিব নোৱাৰি তোমালোকৰ মানুহবিলাকৰ পৰা কথাবিলাক ইমান ধুনীয়াকৈ উলিয়াই লৈ যোৱা সেইটো কাৰণে ভয় লাগে আহিবলৈ ৰাম ভয় লাগিবলৈ একো নাই আপুনি যে ডাকৰ মাতটো উলিয়াই বুলি যে কৈছিলে সেইটো কেনেকৈ উলিয়াওকচোন অকণমান কেনেকৈ সেইটো আচলতে একচুৱেল চাগে ডনাল্ড ডাকৰ মাতটো এনেকুৱা নহয় কিন্তু মই ট্ৰাই কৰোঁ আৰু যে এনেকুৱা মাতত হাঁহে কথা ক'লে কেনেকুৱা হ'ব সেইবিলাক আগতে সৰুতে সেই ষ্টেজত বা ক'ৰবাত এনেকৈ কৰোঁ তো সেইবিলাক মানুহে ভাল পায় কাৰণে বৰ ভাল লাগে আৰু এক্টিংটোতো কৰিয়ে আছিলোঁ চেষ্টাটো এতিয়াও অব্যাহত আছে এক্টিং ক'ত শিকিছিলে আপুনি শিকা মানে মই সেইবিলাকো সেই ধৰক সৰুৰ পৰা পায়েই অহা নিচিনা কিন্তু কৰি আছোঁ এতিয়ালৈকে শিকি আছোঁ চাওঁ চেষ্টা কৰি কিমান দূৰ যাবগৈ পাৰোঁ কিন্তু প্ৰচেষ্টা অব্যাহত আছে তো মই ধৰক আগতে বিহপুৰীয়াৰ মৌচাক গোষ্ঠী নাটকমৰ লগত খুব জড়িত আছিলোঁ মৌচাক গোষ্ঠীটো সৰু ল'ৰা ছোৱালীৰ কাৰণে আছিলে য'ত আমি গৰম বন্ধত প্ৰায়ে নাটক কৰোঁ তাৰ উপৰিঞ্চিও যেতিয়া মই মৌচাক গোষ্ঠীত থাকোঁতেই নাটকমৰ হৈ পেলাই নাটক কৰিছিলোঁ তো সেইকণ সময়ত ধৰক অসমৰ 93, 94 এনেকুৱা মানত এইবিলাক নাটক কম্পিটিশ্যনবিলাক হয় একাংকিকা তো সেইবিলাকত মানে বেষ্ট চিলেক্টৰ বা এইবিলাক কিবা কিবি পাইছিলোঁ তাৰপিছত যেতিয়া অকণমান ডাঙৰ হ'লোঁ ক্লাছ 5 মানত পালোঁ তো ক্লাছ 5 to 12 মানে মই বেষ্ট এক্টৰ স্কুলৰ তাৰপৰা বিহপুৰীয়া এৰি দৰং কলেজ আহিলোঁ দৰং কলেজতো কেইবাবাৰো মানে বেষ্ট কমেডিয়ান বা এইবিলাক পালোঁ তাৰপৰা তেজপুৰ ইউনিভাৰ্চিটিত পালোঁ বেষ্ট এক্টৰ তাৰ মাজে মাজে কিন্তু আমি বাহিৰৰ কম্পিটিশ্যনবিলাকো কৰি আছিলোঁ অল ইণ্ডিয়া লেভেলৰ কম্পিটিশ্যনবিলাকো কৰি আছিলোঁ য'ত ভুলৰ বশতঃ কেইটামান এৱাৰ্ড পাইছিলোঁ তো সেইকেইটাকে লৈ পেলাই আছোঁ আৰু এটা পডকাষ্টত কোৱা শুনিছিলোঁ আপুনি বোলে আগতে বহুত বেছি উৎপতীয়া আছিলে মানুহে কয় মোৰ বিশ্বাস নহয় নাছিলে মানে আপুনি নাই খুটখুটীয়া স্বভাৱ এটা থাকেই আৰু মানে সৰু ল'ৰা ছোৱালীবিলাক এনেই অকণমান দুষ্ট হ'বও লাগে ভালো লাগে এতিয়া মোৰ সৰুকালটো ভাবিলে অলপ মোৰ নিজৰে ভাল লাগে যে ই অকণমান দুষ্টামি আছিলে ইয়াৰ তো সেইবিলাক এনেই দেখিও ভাল লাগে বৰ পেনপেনীয়া ল'ৰা ছোৱালীবিলাক এনেও ভাল নালাগে পেনপেনীয়াবিলাক আৰু এনেকুৱা আছে চাবচোন আজিকালি এনেকুৱা হৈছে বাচ্ছাবিলাকক মাটিটো পৰিবলৈ নিদিয়ে আপুনিও আমিও একদম সেই মাটিয়ে বালিয়েতো ডাঙৰ হৈছোঁ এইটোতো ক'ৰবাত ওলাই গ'লে পাৰিলে ফ্ৰিজত থৈ যাব বেয়া নহ'ব সঁচাকৈ ন এইটো কিন্তু বেয়া হৈছে নেকি বাৰু এনেকুৱা কৰিলে নহয় একেবাৰে সেইটোও ক'ব নোৱাৰি বেয়া হৈছে বুলি সময়ৰ লগত আচলতে কিছুমান পৰিৱৰ্তনৰ প্ৰয়োজন আছে আৰু আমাক আগতে মাহঁতে যেনেকৈ স্বাধীনতা এটা দিছিলে তেনেকুৱা সেইকণ সময়ত সেইবিলাক পৰিৱেশো আছিলে হয়তো আমি গৈ পথাৰৰ দিনটো খেলি আছিলোঁ বা ক'ৰবাত নাটক কৰি ঘূৰি আছিলোঁ এতিয়া হয়তো তেনেকুৱা পৰিৱেশো নাই সেইটো কাৰণে হয়তো কিছুমান ক্ষেত্ৰত সেইটো ভালেই কিন্তু মানে ধৰক অভিজ্ঞতা বুলি ক'বলৈ গ'লে অভিজ্ঞতা চব ক্ষেত্ৰতে ল'ব পাৰি ঘৰত থাকিও কিছুমান অভিজ্ঞতা আজিকালি ল'ৰা ছোৱালীয়ে ঘৰৰ ভিতৰত থাকিয়ে গোটেই পৃথিৱীখনৰ দৰ্শন পায় গোটেই পৃথিৱীখনৰ নলেজ পায় আৰু সেইটো চাগে আমি ক'বলৈ গ'লে মোবাইলটো যে এনেকৈ কেতিয়াবা ৱায়াৰ নোহোৱাকৈও যে ইটোৱে সিটোৰ লগত কথা পাতিব পাৰি সেইটো চাগে এসময়ত ভবাটোও বহুত ডাঙৰ কথা আছিলে তো পৰিৱৰ্তন সময়ৰ লগে লগে মানুহবিলাকো পৰিৱৰ্তন হোৱাটো প্ৰয়োজন মই ভাল বেয়াটো ক'ব নাজানিম ভয় কৰিছে কণ্ট্ৰভাৰ্চি কিজানি হৈ যায় নেকি সেইটোতো আৰু মোক একদম বিতৰ্কিত বস্তু নালাগে আৰু এটা কথা সুধিব বিচাৰোঁ এতিয়া ধৰি লওক আপুনিও চাগে ভাবিছিল ময়ো সৰুতে ভাবিছিলোঁ মই যে ডাঙৰ হ'লোহেঁতেন বেছি ভাল আছিলে এতিয়া আকৌ ডাঙৰ হ'লত ভাবোঁ যে সৰু হ'লেহে বেছি ভাল আছিলে এতিয়া আকৌ বেছিয়ে দায়িত্ব বাঢ়ি আহে হয়নে মইতো আগতে আঙুৰেই আছিলোঁ এতিয়াহে খেজুৰ হ'লোঁ মানে খিচমিচটো নিচিনা হৈছোঁ এইটো বেলেগ কথা কিন্তু কথাটো হৈছে
মানুহৰ জীৱনত প্ৰত্যেকটো বস্তুৰে এটা অভিজ্ঞতা এটা থকা এতিয়া মোক যদি সোধা যায় যে আমুকত ক'ৰবাত কিবা এটা কৰিছিলানে তেনেকৈ মই নক'লেও অন্ততঃ মই যোৱা জেগাকেইটাত মোৰ কাহিনী কিবা কিবি এটা ওলাব ভাল হওক বেয়া হওক হয় বেয়াটো চাগে খুব কমেই আছে কিন্তু কিবা এটা নহয় কাহিনী এটা এটা থাকিবই লাগে লাগে মানে কি অন্ততঃ বুঢ়া বয়সত নাতিপুতিক অন্ততঃ কাহিনী কৈ বৰ লগাব লাগে থাকিব লাগে আৰু আপুনি গুৱাহাটী কেতিয়া আহিছে মই গুৱাহাটী এনেইতো গুৱাহাটীৰ লগত অহা যোৱাটো চলি আছিলে 2002-03 মানৰ পৰা কিন্তু মই গুৱাহাটীত থকা হ'লোঁ 2008 চনৰ পৰা তেতিয়া মানে তেজপুৰ ইউনিভাৰ্চিটি শেষ কৰি গুৱাহাটীলৈ আহিছোঁ আপুনি মাছ কমাৰ আছিলে নে মই কালচাৰেল ষ্টাডিজৰ আছিলোঁ আপুনি ছাৰৰ লগৰ বুলি কৈছিলে জানে প্ৰাগজ্যোতিষ প্ৰাগ ছাৰৰ লগৰ ৰুমমেট ৰুমমেট ছাৰটো চাব এপিছডটো আপোনাৰ কথা কৈ ছাৰ আপোনাৰ কথা কৈ দিছোঁ আপুনি বহুত উৎপাত কৰি থাকে দুইটা ভূঞা আৰু দুইটা একে ডিপাৰ্টমেণ্টৰ আৰু দুইটা আমি BCN বয়জৰ আমি ৰুমমেট হয় আছিলে আৰু আপুনিতো আগতে মিডিয়াত কাম কৰিছিলে বহুত বছৰ নে মিডিয়া কামখিনি আপুনি মানে কেতিয়া মানে জাৰ্নেলিষ্ট হ'ম বুলি আগতে ভাবিছিলে নে আগতে এক্টৰ হ'ম বুলি ভাবিছিলে নে সৰুতে কি বুলি হ'ম বুলি ভাবিছিলে আপুনি একো হ'ম বুলি এতিয়ালৈকে ভাবিয়ে পোৱা নাই কি হৈছোতো নাজানো আৰু হ'বলৈ কিবা এটা চেষ্টা কৰি আছোঁ যি নহ'লেও মোৰ চবতে অ'কে হ'লেই হ'ল কিবা এটা কিন্তু মই প্ৰথম ধৰক DYত জইন কৰোঁতে মই MCR অপাৰেটৰ হিচাপে জইন কৰিছিলোঁ হয় মোৰ কাৰণে সম্পূৰ্ণ বেলেগ নতুন ছাবজেক্ট এটা আৰু ক'বলৈ গ'লে সেইখন সময়ত MCRত কৰি থাকোঁতে কিবা লিখা মেলাবিলাক কৰি থাকোঁ ইটো সিটোৰ লগত এনেকুৱা আড্ডাবিলাকত কথা চথা পাতোঁ সেইবিলাকত দুই এজনে গম পাইছিলে যে ই অলপ কমেডি চমেডি কৰে কিবা কৰে তো সেইবিলাককে পিছলৈ পৰ্যায়লৈ ছাৰহঁতে গম পাই মোক মানে প্ৰগ্ৰেম এটাৰ দায়িত্ব দিলে নামটো হ'ল সুপতি তো নামটো সুপতি হোৱাৰ পিছত ধৰক লাহে লাহে গম পোৱা গ'ল যে ই চাগে মিমিক্ৰিও কৰিব পাৰিব তো গগৈ ছাৰৰ এক্টিংটো কৰিবলৈ দিলে ভুলবশতঃ ৰাইজে ভালেও পালে তো 2015লৈকে মই তাতে সেই সুপতি অনুষ্ঠানেই কৰি থাকিলোঁ তাৰপিছতে বাকীবিলাকলৈ আহিলোঁ আৰু সুপতিত আকৌ এতিয়া মতা নাই নেকি আপোনাক সুপতিত আকৌ মোক নাই মতা মানে তেতিয়া এৰিলে আৰু তাৰপিছত কি ষ্টাৰ্ট কৰিলে তাৰপিছত মই একচুৱেলি আছাম টকছত জইন কৰিলোঁ তাতে মই এজ এ প্ৰগ্ৰেম প্ৰডিউচাৰ হিচাপে জইন কৰিলোঁ তাৰপিছত তাতেও সুপতি ৰিটাৰ্ণছ বুলি এটা ট্ৰেভেলিং শ্ব' এটা কৰিছিলোঁ গগৈ ছাৰ হৈ পেলাই তাতো কিবা কিবি আমাৰ দীপক মহন্ত ছাৰ ৰূপজ্যোতি বৰঠাকুৰ তেখেতলোকৰ লগত কেইবাটাও অনুষ্ঠান কৰিছিলোঁ এটা বুলি ক'ব নোৱাৰি কেইবাটাও অনুষ্ঠান কৰিছিলোঁ তাত সাংবাদিকতা কৰি আপোনাৰ ভাল লাগিছিলনে প্ৰপাৰ সাংবাদিকটো মই নহয় একচুৱেলি কিন্তু কেতিয়াবা মানুহ নাথাকিলে ময়ো যাবলগীয়া হয় প্ৰগ্ৰেম কৰিবলগীয়া হয় কিন্তু এনেই সাংবাদিকতা হিচাপে সংবাদকৰ্মীহে কিন্তু সাংবাদিক নহয় যেতিয়া আপুনি বাহিৰত ওলাই যায় গ্ৰাউণ্ডত যেতিয়া কামবিলাক কৰে ৰিপৰ্টিং বুলি ক'ব লাগিব ৰিপৰ্টিং যেতিয়া কৰে সেইটো এটা সুকীয়া এটা আমেজ হয় আপোনাৰ অলপমান অভিজ্ঞতা কওকচোন সেই বিষয়ে একচুৱেলি বাহিৰত গৈ পেলাই মই প্ৰথম অৱস্থাত ইমান ভালকৈ বুজি পোৱা নাছিলোঁ যে মোৰ নিজৰ নামটো নাইকিয়া হৈ গ'ল ইমান বছৰে যেতিয়া মানুহৰ মাজলৈ গ'লোঁ তেতিয়াহে গম পালোঁ যে মোৰ নামটো নাই মোৰ নামটো অলৰেডি গগৈ হৈ পৰিলে গগৈ হৈ পৰিলে আৰু মানুহে মানে ক'ৰবাত কিবা এটা বোলে নিমন্ত্ৰণী পত্ৰ এখন দিছে বোলে বিয়ালৈ নামটো লিখি দিছে বোলে প্ৰতি মাননীয় তৰুণ গগৈ তো নামটো মোৰ নিজৰ নামটো থাকি গ'ল অংশুমান বুলি নাম এটা বেয়া ফিল হয় নেকি মানে বেয়া লাগিব অভিয়াছলি মাহঁতে ইমান মৰমত নামটো ৰাখিছে মোৰ নিজৰ নামটোৱে যদি নাথাকে কেনেকৈ হ'ব তো মই বিচাৰোঁ যে মানুহে মোক অংশুমান হিচাপে বিচাৰক মই ভেৰাইটিজ কেৰেক্টাৰ কৰোঁ সেইটো কোনো মেটাৰ নকৰে সেইবিলাকো মনত ৰাখক তৰুণ গগৈ হিচাপে তাৰ পৰা অকণমান চেঞ্জ হ'ল বেহাৰবাৰীলৈ অহাৰ পিছত গাৰ্গ বুলি কোৱা হ'ল সেই অলপ মানে কি আৰু এতিয়াহে অকণমান অংশুমান হিচাপে অকণমান থাকিব পৰা হৈছোঁ আৰু তৰুণ গগৈ মিমিক্ৰিটো আপুনি কেতিয়াবা ষ্টাৰ্ট কৰিছিলে একচুৱেলি মই ইউথ ফেষ্টিভেল গুৱাহাটী ইউনিভাৰ্চিটিত মই দৰং কলেজৰ পৰা আহোঁ আগতে তো মই মাইম কৰোঁ স্কিট কৰোঁ ভাল লাগে ন মাইম মই এবাৰ দুবাৰ কৰিছিলোঁ এবাৰ কৰিছোঁ ভাৰ্চিটি উইকত মই দুবাৰ গ'ল্ড মেডেল পাইছোঁ ফেষ্টিভেলত তো
এই তেতিয়া এবাৰ তৰুণ গগৈ ছাৰদেৱ তালৈ গৈছিলে কিবা এটা কাৰণত কিন্তু মই তেওঁৰ ভইচটো তাতে প্ৰথম শুনিছোঁ মানে ডাইৰেক্ট কিন্তু চুপতি কৰাৰ পিছত আমাৰ মনোজ গোস্বামী ছাৰে মোক চাগে 5-6 দিনমান সময় চাগে এসপ্তাহমান পাহৰিছোঁ সিমান সময় দিছিলে আৰু মোক বাকীবিলাকে যোগাৰ কৰি দিছিলে ভিডিঅ' চিডিঅ'বিলাক CD DVD এইবিলাকত মোক ৰেকৰ্ডিং কৰি দিছিলে তাৰপিছতে আৰম্ভ কৰা আৰু বৰ বেছি সময় পোৱা নাছিলোঁ হয় সেই মাতটো উলিয়াবৰ কাৰণে কিমান টাইম লাগেনো এজ ইট ইজ মাত উলিয়াবৰ কাৰণে এই তেনেকুৱা নিৰ্দিষ্ট কথা নাই এতিয়া মোক যদি ঘপকৈ বেলেগ কোনোবা এজন মানুহৰ মিমিক্ৰি কৰি দিব দিয়ে এনেকৈ টাইম টেবুল এটা বান্ধি দিয়ে তেনেকৈ হয়তো নহ'বও পাৰে মোৰো ইণ্টাৰেষ্ট মনটোৰো ইণ্টাৰেষ্ট থাকিব লাগিব তো সেইটোৰ লগত কথা আচলতে ইণ্টাৰেষ্টৰ ওপৰত কথা কোনে কাক কিমান সোনকালে অনুকৰণ কৰিব পাৰিছে সেইটো আপুনি যে কৰি দেখাবই লাগিব এইটোতো মিছ নকৰোঁ তেতিয়াহ'লে এই আজিকালি কৰিবলৈ বেয়া নহয় প্লিজ এবাৰ কিয় বেয়া আকৌ নহ'ব অকণমান লাগিব হয়নে আপুনি কি কয় আপোনাক মই সুধিম ধৰি লওক আপুনি যেতিয়া তৰুণ গগৈ ষ্টাইলত কথাখিনি ক'ব আপোনাক মই সুধিম চ' দাদা ছাৰ বুলিয়ে কৈছোঁ দাদা নহয় চৰি ছাৰ দাদা বুলি কেলৈ ক'ম মই ছাৰ মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে ৰাজনীতিত দুৰ্নীতি হয়নে বা আপুনি দুৰ্নীতি কৰিছেনে মইতো কম মিছা ক'লে কিডাল হ'ব হয়নে নহয় নিকা মানুহৰ আজিকালি অভাৱ অলছো হয়নে আৰু পলিটিক্স বস্তুটোৱে সেইটো যে বৰ বেছি নিকা হৈ থাকিলে কৰিব নোৱাৰিব তো আদিম যুগৰ পৰা পলিটিক্স বোলা বস্তুটোত অলপ হ'লেও দুৰ্নীতি আছে মিছাক ডেট ইজ অলছো ইম্পৰ্টেণ্ট মেটাৰ আপুনি মানে কৰি আছে দুৰ্নীতি ন মই কেলৈ কৰিম আকৌ মই একদম ফটফটীয়া মানুহ হয়নে বাহিৰে যেনেকৈ বগা চিকচিকীয়া ভিতৰেও তেনেকুৱাই মামাৰ কাম কাজবিলাক কেনেকুৱা পাই আছে আপুনি নিজৰ জেগাত চব ঠিকে আছে হয়নে মইনো কেনেকৈ ক'ম হয়নে নহয় মোৰ সময়ত মই ঠিক আছিলোঁ তেওঁৰ সময়ত তেওঁ ঠিক আছিলে এতিয়া জোকাই লৈ কোনোবা মৰেনে অলছো হয়নে আৰু আপোনাৰ এতিয়া পুত্ৰৰ কথাও মাজে মাজে টাৰ্গেট কৰি কৈ থকা শুনিছোঁ আপোনাৰ ৰাজনীতি পথাৰখনত নামিছে গৌৰৱ গগৈ কি ক'ব আপোনাৰ পুত্ৰৰ বিষয়ে মই নায়েই এইখন সংসাৰত মই নায়েই এইখন সংসাৰতো মোক সেইবিলাক কথা টানিব নালাগে অলছো মইতো কওঁ মোৰ ল'ৰাই যোনবিলাক কাম কৰি আছে মানে নতুন উঠি অহা চামৰ ভিতৰত বহুত ভাল ৰাজনীতিবিদ হ'বলৈ গৈ আছে শুভেচ্ছাটো মই অলছো এইফালৰ পৰাই দি থৈ দিছোঁ বঢ়িয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব মিছ কৰোঁ কিন্তু আকৌ আপোনাৰ মন নাযায় নেকি চুপতিলে আকৌ উভতি যাম যায় নেকি মই চুপতিলে হয়তো উভতি মই কৈছোঁ ন সময়ৰ লগত মানুহবিলাক পৰিৱৰ্তন হ'ব লাগে এনেকুৱা কথা কিছুমানো আহে কিছুমানে এতিয়া কয় যে তৰুণ গগৈ ছাৰ নাই এতিয়া আপুনি গৌৰৱ গগৈ ছাৰক হেৰি কৰক তো কেতিয়াবা অলপ চেষ্টা এটা নচলোৱা নহয় চলিও আছে তলে তলে অলপ এই মই তেখেত মানে যেতিয়া ঢুকাল তেখেতৰ তাৰপিছত মই আচলতে মিমিক্ৰি কৰাৰ বৰ এটা ইচ্ছা নাছিলে ভালো নালাগে কিন্তু এতিয়া ধৰক বিহু প্ৰগ্ৰেম বা এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাকত যেতিয়া মাতে মানুহে যিহেতু মোক এই তৰুণ গগৈ বুলি চিনি পায় তো সেইকণ সময়ত তেওঁলোকৰ অনুৰোধত মই ক'বলগীয়া হয় তৰুণ গগৈ হিচাপে তো মই কৈ বেয়া নাপাওঁ ভালো পাওঁ ৰাইজে যিহেতু ভাল পায় তেখেতৰ নিচিনা এজন ব্যক্তি যাৰ এতিয়ালৈকে ছাপোৰ্টাৰ আছেই যাৰ মাতটোৰ কাৰণেও বহুত ছাপোৰ্টাৰ আছে তো সেইবিলাক ভাল লাগে হয় তেওঁৰ পুত্ৰ গৌৰৱ গগৈ আহিছিলতো আমাৰ ষ্টুডিঅ'ত তেখেতক সুধিছিলোঁ মই যেনে কৈছে মিমিক্ৰি যে কৰে দেউতাকক লৈ বহুত ভাল পায় কিন্তু তেওঁ এনজয় কৰে মানে এনেকৈ কৈছে ময়ো শুনিছোঁ এনজয় কৰে বুলি কৈছে মই শুনিছোঁ তেখেতকো মই লগ পোৱা নাই শুনিছোঁহে ভাল লাগে এইবিলাক শুনি কৃষ্ণ বোলে আৰু বেহাৰবাৰী আউটপোষ্টত কেনেকুৱা আছিল অভিজ্ঞতা গাৰ্গদা হৈ গাৰ্গদা কেৰেক্টাৰটো মোৰ কাৰণে এটা ইম্পৰ্টেণ্ট যে এই বহুদিনীয়া এটা যথৰতা মানে সকলোৱে মোক গগৈৰ পৰা গাৰ্গ বুলিয়ে চিনি পোৱা হ'ল সেইটো কাৰণে মই ধন্য তেওঁলোকৰ ওচৰত গাৰ্গ বুলি চিনি পোৱা হ'ল অন্ততঃ মোৰ সেই এঘামিটো অন্ততঃ তাত ভাগিল সেইটোৱে আৰু এটা কথা মনলৈ আহিছে আমাৰ অসমত এক্টিং কৰি চলিবলৈ অকণমান দিগদাৰ হৈ যায় নেকি বাৰু ফিনেন্সিয়েলি দিশৰ পৰা যে চাবলৈ যোৱা হয় আপুনি কি ফিল কৰে পৰ্টেল চলাই মানুহে জীৱন চলাব পাৰিবনে পাৰিবতো কিয়
পইচা আহিছে দিয়া এনেকৈ মুখত বেকা কৰি দিছে আকৌ পৰ্টেল নহয় বাৰু আমাৰতো পডকাষ্ট গোটেই জীৱন নচলে পডকাষ্ট এটা সময়লৈকে চলিব পৰ্টেল চলাই পেলাই পাৰিব তাত পইচা আছে পডকাষ্টত নোৱাৰিব পডকাষ্টত গোটেই জীৱন নোৱাৰিব এটা সময়লৈকে আহিব অলপ দিনহে চলিব গোটেই দিন নচলে মানে কথাটো ঠিক তেনেকুৱাই যোনে এতিয়া মই যদি অভিনয়টোকে পেচা হিচাপে লওঁ মানে মোৰ নিচাও পেচাও এইটোৱেই আপোনাৰ কেনেকুৱা ধৰণৰ দায়িত্ব আহিছে বিয়া পতাৰ পিছত কেতিয়াবা এনেকুৱা ফিল হয় নেকি নপতা হ'লেও ভাল আছিলে আৰু মোৰ একো দায়িত্বই নাই একো দায়িত্ব নাই মোৰ না মই ল'ৰা হিচাপে মোৰ কিবা দায়িত্ব ঘৰৰ দায়িত্ব আছে না মোৰ বাপেক হিচাপে কিবা দায়িত্ব আছে না গিৰিয়েক হিচাপে দায়িত্ব আছে মই সম্পূৰ্ণ মানে জুবিন দাই কোৱা নিচিনা কাঞ্চনজংঘাই আৰু মুক্ত আপুনি হয় ৱাইফে আপোনাৰ কামবিলাক চাই কি কয় ছাপোৰ্টটোতো দিয়ে ছাপোৰ্টটো আপোনাৰ ল'ৰাই কি কয় সি বহুত ছাপোৰ্ট দিয়ে মই যেতিয়া ষ্টেজত থাকোঁ তেতিয়া সি অন্ততঃ ছাপোৰ্টটো অন্ততঃ এতিয়ালৈকে দি আছে বহুত ভালো পায় সি এক্টিং বেহাৰবাৰীত মোৰ যে ল'ৰা ছোৱালী কেইটামান ওলাই নহয় তাৰে এটা ল'ৰা মোৰ নিজৰ হয় নেকি সি মানে ডাঙৰ হ'লে এক্টৰ হ'ম বুলি কয় নে কিবা সপোন আছে নে কয় নে আপোনাৰ আগত সেইটো আচলতে তাৰ ওপৰতে নিৰ্ভৰশীল সি যি ইচ্ছা সি তেনেকেই হ'ব পাৰে মোকো মাহঁতে হয়তো আজিলৈকে কৈ পোৱা নাই তই এক্টিঙেই কৰিবি কাৰণ মই মানে নিৰ্দিষ্টকৈ আচলতে ময়ো অকল এক্টিঙেই কৰা নাছিলোঁ সেইখন সময়ত পেইণ্টিঙো কৰিছিলোঁ ক্ৰাফটিঙো কৰিছিলোঁ বা ফেইল নকৰাকৈতো অন্ততঃ পাছ কৰি আছিলোঁ ন তো মাহঁতে কেতিয়াবা চাগে মাষ্টৰ হ'ম বুলিও ভাবে কেতিয়াবা ভাবিব ই গান চান লিখা মেলা কৰে সেইবিলাকতে থাকিব নেকি কেতিয়াবা গল্প চল্প এইবিলাকতে হ'ব নেকি এক্টিঙেই কৰিব নে ছেটিংছৰ কামেই কৰিব নে একো তেনেকুৱা নিৰ্দিষ্ট নাছিলে এতিয়াও মই ডাঠি ক'ব নোৱাৰিম যে মই অকল এক্টিঙেই কৰোঁ বুলি তো মাজে মাজেতো এতিয়া লিখা মেলাবিলাক চলিয়ে থাকে তো এতিয়াতো এখন চিৰিয়েল শেষ কৰিলোঁ ৰঙত এখন নমুনাৰায়ণ বুলি সেইখনৰ লিখাটো শেষ কৰি এইটো ভাৰত ভ্ৰমণত ওলালোঁ আহি পালোঁহি জানুৱাৰীত অসম ভ্ৰমণ এটা মাৰিলোঁ মাৰি এতিয়া এইকেইদিন গুৱাহাটীত তো মই নিৰ্দিষ্টকৈ এতিয়াও মানে মই সৰু হৈ আছোঁ বুলিয়ে ভাবোঁ ডাঙৰ হ'বলৈ বহুত বাকী আছে শিকিবলৈ বহুত বাকী আছে কৰিবলৈ বহুত বাকী আছে আমি নজনাকৈ আৰু কি কাম কৰে আপুনি যিটো মানে ৰাইজে নাজানে মই নজনাকৈতো এতিয়া মই সদ্যহতে ব্যস্ত হাস্য কবি হিচাপে মই 2023 পৰা হাস্য কবি সন্মিলন বুলি এটা অনুষ্ঠান আছে য'ত বাহিৰৰ তেওঁলোক আমাৰ পদ্মশ্ৰী সুৰেন্দ্ৰ শৰ্মা ডক্টৰ দীনেশ বাবৰা ৰোহিত শৰ্মা তো তেওঁলোক আগতে ৰাজু শ্ৰীবাস্তৱত আছিলে তেওঁলোকৰ এটা গ্ৰুপ আছিলে তেওঁলোকে হাস্য কবি সন্মিলন বুলি তেওঁলোকে মানে ষ্টেণ্ড আপ কমেডিবিলাক কৰে তো সেই হাস্য কবি সন্মিলনখনৰ লগত মই 23 পৰা জড়িত হ'লোঁ তেওঁলোকে অসমত কৰিবলৈ আহিলে তো তাতে মই ভুলে শুদ্ধই কিবাখিনি গালোঁ কিবা এটা পচন্দ কৰিলে তো তেওঁলোকৰ লগত অলপ বাহিৰে চাহিৰে হাস্য কবি সন্মিলন কৰি থাকিবলগীয়া হৈছে তো এনেও কবিতা চবিতাবিলাকৰ লগত অকণমান জড়িত হৈ আছিলোঁ আমাৰ ইয়াতে ধৰক কিছুমান কবি সন্মিলনতো আজিকালি মতা হৈছে তো মাজে মাজে সেই কবি বুলিও মনে মনে এটা ভিতৰি এটা থাকে তাৰ ওপৰঞ্চি মই কাটো কাঠত কাটি ভাল পাওঁ তো সেইবিলাক কৰি থাকোঁ আজৰি সময়ত হয় আমাৰ অসমত ষ্টেণ্ড আপ কমেডিটো অকণমান খুব কম আছে বাহিৰত যেনেকৈ হৈ থাকে আৰু চাবলৈ যদি যাওঁ তাতে মানে ধৰি লওক আজিকালি দেখিবলৈ খুব বেয়া শব্দও মানে প্ৰয়োগ কৰা দেখা যায় বেয়া শব্দ প্ৰয়োগ কৰাটো জৰুৰী জানো এতিয়া সমাজ অনুযায়ী বেলেগ হয় এতিয়া কোন জেগাত কৈছে স্থান কাল পাত্ৰ ভেদে কথা আছে তো হয়তো চাগে সেইখিনি কথা বন্ধ ৰুমত থকা কোনোবা এটা অডিটৰিয়ামত থকা অডিয়েঞ্চৰ কাৰণে যদি ভাল হয় তেতিয়াহ'লে হয়তো ঠিকে আছে কিন্তু যেতিয়া আজিকালি ছ'চিয়েল মিডিয়া আহি গৈছে তেতিয়া কিছুমানৰ কাৰণে এনেও কিছুমান কথা হজম কৰিবলৈ দিগদাৰ হয় আৰু প্ৰত্যেকটো কথা প্ৰত্যেকজন মানুহৰ কাৰণে এনেও নহয় আৰু এইবিলাক অকণমান ৰিক্সিও যে পুতুককৈ আমাৰ অসমততো বহুত দিগদাৰ হৈ আছে বহুত বেছি দিগদাৰ পুতুককৈ এনেই কথা এটা কৈ দিব নোৱাৰি আৰু আজিকালি এনেকুৱা ধৰণৰ যে তুমি কৌতুক এটা ক'বা বা মানে কিবা এটা কমেডি কৰিবা তাৰ আগতেই সেইখিনি মানুহৰ মাজত অলৰেডি ভাইৰেল হৈ আছে কোনোবা মোবাইলত পাইছে কোনোবা ইউটিউবত পাইছে আমি যেতিয়া হয়তো কৰিছিলোঁ
গগৈয়ে হওক বা জানমণি চানমণি এই জানমণি বা সেইবিলাক কৰি থাকোঁতে সেইবিলাক ভিডিঅ' ইমান ভাইৰেলো হোৱা নাছিলে বা সেইবিলাক মানুহে চাইছিলে নাই এইটো মই গম নাপাওঁ কিন্তু গম পাওঁ আৰু এখন চিডি ভাল বিক্ৰী হৈছে আমুক তামুক পিছৰ পৰ্যায়ত এতিয়া সেইবিলাককে এতিয়া মই মাজে মাজে দেখিছোঁ এই লক্ষী পূজাৰ সময়ত সেইবিলাক এতিয়াহে মানে মানে মানুহৰ মাজে মাজে বা মোবাইলে হৈছে তেতিয়াতো ইমান কথা নাছিলে তো এতিয়া হয়তো অকণমান কিবা এটা কওঁতে মেলোঁতে যথেষ্ট সাৱধান হ'বলগীয়া সকলোৰে প্ৰয়োজন সেইটোতো হয় কিন্তু কেতিয়াবা ধৰি লওক বেছি আকৌ ভাবি থাকিলে কথাবিলাক চোন ওলাই নাহিব হয়নে বৰ দিগদাৰ হয় কি কৰিব তেতিয়াহ'লে সেইটোৱেতো এতিয়া কিনো কৰিম আমাৰনো কি আৰু ৰাইজে যি কয় আৰু যোনফালে নিয়ে আৰু এতিয়া যদি তুমি বিহু ফাংচন এখনলৈ গৈ পেলাই আৰম্ভণিতেই যদি কিবা এষাৰ ৰাইজে দুখ পোৱা কথা এষাৰ কৈ দিয়া তো নিশ্চয়কৈ ওলাই আহি একো নহ'লেও পাব্লিকটো বৰ সাংঘাতিক ন ৰাইজে ৰজা যিহেতু যদি ৰাইজৰ মনত বেছিকৈ দুখ দিয়া ৰাইজে উঠাবলৈও নমাবলৈও অকণো সময় নালাগে আৰু পাব্লিক ধুলেতো বৰ বেয়া বস্তু তো সকলোৰে লগত মৰমত থাকিব লাগে মৰম দিব লাগে মৰম ল'ব লাগে সেইটোৱে হ'ব লাগে আৰু তাতকৈ ওপৰত আৰু একো নাই আৰু সেইটোৱে বিলাই যোৱা কিন্তু আৰু কাকো দুখ নিদিয়াকৈ বিলাই গ'লে ভাল ছ'চিয়েল মিডিয়াত পিছে আপুনি এক্টিভ থাকেনে ফটো দিওঁ আৰু তাৰ বাহিৰে ইমান এক্টিভ নাথাকে মানে ইমান চাই থাকে নিউজ বা কিবা কিবি কণ্টেণ্ট চাই থাকে মই ইউটিউব চাওঁ ফেচবুকো চাওঁ একদম ফাঁকি কথা কোৱা হ'ব যদি মই নাচাওঁ বুলি কওঁ কিন্তু ইউটিউবত চাওঁ আজি অলপ দিনৰ পৰা অলপ দিনটো বেলেগ কিবা কিবি চালোঁ অলপ আজি 3 বছৰমানৰ 4 বছৰমানৰ পৰা এই কেম্পিংবিলাক চাওঁ ছাৰ্ভাইভেল প্ৰগ্ৰেমবিলাক চাওঁ প্ৰিমিটিভ ছাৰ্ভাইভেল সেইবিলাক চাওঁ বা চ'ল' কেম্পিং এইবিলাক চাওঁ সেইবিলাক চাই মই খুব ভাল পাওঁ আৰু ইচ্ছা আছে এতিয়াতো খুব মনটো অকল ঘূৰা পকা কৰাই মন আৰু এতিয়া ঘূৰা পকা কৰা মন আৰু গোটেই এখন ফুৰিব মানে অভিজ্ঞতা ল'ব সেইটো মজাটো বেলেগ আৰু সেইটো মজা বেলেগ আৰু আমাৰ এটা কথা সুধিবলৈ থাকি গ'ল কিবা এটা ক'ব খুজিছিলে নি বাৰু নাই খোজা একদম কথা বেলেগকৈ কৰে মোৰ হাঁহি থাকিবলৈ মন গৈছে বুঢ়া আপোনাৰ কথা শুনি চিক্ৰেট কওকচোন দাদাৰ কিবা চিক্ৰেট আছে নি বাৰু আমি নজনা মোৰ নাই মই খোলা কিতাপ নি খোলা কিতাপ আপুনি এতিয়া কেমেৰা আগত যেনেকৈ কথা কৈ আছে নৰ্মেলিও মানে ধৰি লওক বেলেগ এনেকৈ পাতে মই এনেকৈ পাতোঁ মানে বৰ এটা মানে গেছ হয় নহ'লে পেটত কথা থাকিলে সেইটো আচলতে মোক বেহাৰবাৰীত যোনটো চৰিত্ৰ কৰিছিলোঁ তাতো সেইবিলাক ডাইলগ আছিলেই মই মানে কথা পেটত থাকিবই নোৱাৰে ওলাই গুচি যায় নহ'লে পেটটো সঁচাকৈ ফুলি থাকে ন একদম চিৰিয়াছলি ফুলি যায় মোৰ কথা নাথাকেই পেটত কেনে বাকে হ'লেও ওলাই যাবই মোক সেইটো কাৰণে কৈ থওঁ যে মোক চিক্ৰেট কথা আৰু নকবি বুলি ক'লে আৰু ওলায় এইটো হয় গম পাইছোঁ আৰু ষ্টেণ্ড আপ কমেডিৰ কথা পাতি আছিলোঁ আমাৰ অসমত কেতিয়া জোৱাৰটো আহিব বুলি ভাবে ষ্টেণ্ড আপ কমেডি কেতিয়া আঁকোৱালি ল'ব বা চলিব ষ্টেণ্ড আপ কমেডি মানে চাওক ষ্টেণ্ড আপ কমেডিটো ভাই মামা মই জনাত তাতকৈ আগতো আছিলে কোনোবা মই হয়তো ইমান ভালকৈ নাজানিম কিন্তু ভায়া মামা কৌতুক গোষ্ঠীয়ে যথেষ্টখিনি এই ষ্টেণ্ড আপ কমেডিটোক আগুৱাই লৈ গুচি গ'ল আগুৱাই নিছিলে তাৰ পিছৰ পৰ্যায়টোত হয়তো আমিবোৰে ইমান কৰিব নোৱাৰিলোঁ বা যিমান হ'ব লাগিছিলে সিমান হোৱা নাই তথাপি এতিয়া নতুন প্ৰজন্মই যথেষ্ট মানুহ আছে যোনে ওলাই আহিব বিচাৰে তেওঁলোকে ষ্টেণ্ড আপ কমেডি কৰিব বিচাৰে মিমিক্ৰি কৰিব বিচাৰে এইবিলাক কৰিব বিচৰা মানুহ আছে আৰু ভৱিষ্যত নাই বুলি ক'ব নোৱাৰি পাৰিব আছে আপুনি আৰু মানে মিমিক্ৰি তৰুণ গগৈ ছাৰতো কৰে এইটো গম পাওঁ আৰু কাৰ কৰে মিমিক্ৰি আচলতে কলেজত পঢ়ি থাকোঁতে সেই বলিউড চলিউডৰ এক্টৰবিলাকৰ কৰিছিলোঁ তাৰপিছৰ পৰা যেতিয়া এই পলিটিকেল চেটায়াৰটো কৰা আৰম্ভ হ'ল তেতিয়াতো বিভিন্ন ধৰণৰ পলিটিকেল কেৰেক্টাৰ কিছুমানৰ আগতে মিমিক্ৰি কৰিছিলোঁ তো তেনেকুৱা নিৰ্দিষ্ট কথা নাই কাৰ বুলি কিন্তু মানে এতিয়াও কেইবাখনো চিনেমাত সৰু সুৰাকৈ কেইবাজনো মানুহৰো হেৰি কৰিছোঁ মিমিক্ৰি বা তৰুণ গগৈ ছাৰেও এবাৰ এখন চিনেমা কৰিছিলে তো সেইখন চিনেমাত যেতিয়া তেওঁ ডাবিঙৰ সময় হ'ল তেওঁ অসুখ হ'ল তেওঁ মুম্বাইলৈ নে মুম্বাইত আছিলেগৈ তো সেইখন সময়ত ডাবিং দিবলৈ মানুহ লাগে তো সেইখন সময়ত ময়ে ডাবিং দিছিলোঁ আপুনি দিছিলে হেল্প হৈ গৈছে এইটো ক্ষেত্ৰত তাৰ কিন্তু পিছৰ পৰ্যায়ত তেওঁ দিছে বুলি মই গম পালোঁ আপুনি যে কৈছিলে বলিউডৰ এক্টৰ কলেজৰ টাইমত কৰিছিলে বুলি কোনজনৰ কাৰ কৰিছিলে আপুনি এনেইতো মই এইবিলাক অমিতাভ বচ্চন বা শ্বাহৰুখ খান এনেকুৱা ধৰণৰবিলাক দি থাকোঁ
আগতে তো অমিতাভ বচ্চন ধৰা আচ্ছা তো দেখেগা দেৱী আৰু সচন হয় এনেকুৱা টাইপ শ্বাহৰুখ খানৰ আৰে এনেকুৱা টাইপ কিবা কিবি এইবিলাক আগতে কৰোঁ তো সেইবিলাক এনেই ষ্টেজত কৰোঁ এই প্ৰগ্ৰেম চগ্ৰেম সেইবিলাকত কৰোঁ বলিউডৰ কৰোঁ এতিয়া একদম মানে এই নৱাজুদ্দিন ছিদ্দিকীলৈকে সেইখিনি অকণমান ট্ৰাই কৰি থাকোঁ বাকী মিমিক্ৰিটো আৰু আমাৰ আচলতে মই কলেজত যেতিয়া পঢ়ি আছিলোঁ আমাৰ কলেজৰ ছাৰ বাইদেউসকলৰ মিমিক্ৰি কৰোঁ তো এসময়ত এনেকুৱা পৰ্যায় পাই গৈছিলে যে ছাৰে কয় এইবাৰ স্কুলৰ কলেজৰ ফাংচনত কিন্তু মোৰ মাতটো নিদিবা দেই এনেকুৱা এটা ফিটিং এটা তেতিয়াও দিছিলোঁ নিদিওঁ আৰু কিন্তু কি ফটা মুখ তেতিয়াৰ পৰাই আকৌ ওলাই যায় কিন্তু সেইবিলাক ভালো লাগে এতিয়া ভাবি পেলাই মামাৰ মিমিক্ৰি কৰিবলৈ ট্ৰাই কৰিছেনে আগতে চাগে দিছিলোঁ চুপতিত মানুহ নাথাকোঁতে চাগে কেতিয়াবা দিছিলোঁ এতিয়া প্ৰেক্টিচ কৰা নাই হয় আপোনাৰ মা দেউতাৰ বিষয়ে কওকচোন জানিবলৈ মন গৈছে দেউতা শিক্ষক আৰু তেওঁ এসময়ত খুব ধুনীয়া আৰ্ট কৰিছিলে হেডমাষ্টাৰ হৈ ৰিটায়াৰ হ'ল আৰু বায়েন এসময়ৰ মুখা শিল্পী এতিয়াও আমাৰ মই বাবা বুলি মাতোঁ বাবাই বনোৱা মুখা পুৰণা যোনবিলাক ৰাসত এতিয়াও চাগে কিছুমান ব্যৱহৃত হৈ আছে বৰ্তমান খবৰ নাজানো কিন্তু আজি ধৰা 10-15 বছৰ আগলৈকে সেইবিলাক ব্যৱহাৰ হৈ আছিলে আৰু বৰ্তমানতো পুৰা এইবিলাক সত্ৰীয়া সংস্কৃতিৰ লগতে জড়িত নামঘৰৰ দায়িত্বত আছে নামঘৰীয়া নিচিনা তো আৰু মা এক্টিং কৰিছিলে এক্টিং তেজত আছে মানে এই কলেজ বা এইবিলাকত কৰিছিলে এক্টিং আৰু মায়ে কবিতা বা গল্প এইবিলাক বহুত ধুনীয়া লিখে কবিতা ভাল লিখে এতিয়াও লিখা মেলা চৰ্চা চলি আছে এতিয়া অকণমান লিখিবলৈ দিগদাৰ হয় কিন্তু তথাপিও লিখে কেতিয়াবা আপোনাক কোৱা নাছিলে এনেইতো মা দেউতাই এটা কথা কয় যে চাকৰিটো কৰ চিকিউৰ হ'ব লাইফটো এইবিলাক কৰিবি কৈছিলে ন এতিয়াও কয় নেকি এতিয়াও কয় কিবা চাকৰি এটা কৰিলে অলপ ভাল হয় কিন্তু মই মানে ধৰা 2008 চনৰ পৰা 2023 চনলৈকে চাকৰিয়ে কৰিলোঁ তো এইকেইদিনহে ফ্ৰী হৈ আছোঁ মানে 24 আৰু 25 এইকেইদিন তো এইকেইদিনত মানে যিটো জীৱন পাইছোঁ চাকৰি কৰিবলৈ বৰ ইচ্ছা নাই তো মই কেইদিনমান কিবা কিবি কাম কৰোঁ যিকেইটা পইচা পাওঁ সেইকেইটা পইচা দি অলপ ঘূৰা পকা কৰোঁ তো সেইটোৱে মোৰ বৰ্তমানলৈকে ভাল লাগি আছে আৰু ভৱিষ্যতেও ধৰা যোনবিলাক অনুষ্ঠানৰ কথা এতিয়া মোৰ লগত কথা বতৰা চলি আছে মই সেইকেইটাতো সেই ষ্টুডিঅ'ৰ ভিতৰৰ কামতকৈ মই বাহিৰলৈ ওলাই গৈ কাম কৰাটোতহে বেছি প্ৰাসংগিকতা ৰাখিছোঁ আৰু এনে চৰকাৰী চাকৰি বুলি ক'লে আপুনি কি ভাবে চিকিউৰ আছে বুলি ভাবেনে মই আজিলৈকে চৰকাৰী চাকৰি এপ্লাই কৰি পোৱা নাই আৰু তেনেকৈও ক'ব নোৱাৰোঁ মোক হয়তো চাগে কোনো ঠেলা নাছিলে কৰ বুলি তেনেকুৱাও হ'ব পাৰে কিন্তু মই আজিলৈকে এপ্লাই কৰি পোৱা নাই আৰু চৰকাৰী চাকৰি থাকিলে একো নহ'লেও এতিয়া তোমালোকে জানিবা ভালকৈ ছোৱালীবিলাকে দেখোন চৰকাৰী চাকৰি থকা মানুহে বিচাৰে মই নিবিচাৰোঁ নিবিচাৰে ন ঠিকে আছে ল'ৰাহঁত সাজু হোৱা কিছুমানে বিচাৰে লাইফ চিকিউৰ ভাবে কিন্তু মই নাভাবোঁ বাৰু সেনেকৈ চিকিউৰ বুলি আচ্ছা আজিকালি সলনি হৈছে আগতেহে আছিলে সেইটোৱে আৰু নহয় এইটো এটা কথা চাব লাগিব এতিয়া ধৰি লওক কিছুমান মাক দেউতাই ভাবে যে ল'ৰা কি হ'ল আপুনি এইফালে চাই দিলে যে কেলৈ চালে কওকচোন নাই আপুনি কেলৈ চালে কওক কথা আপোনাৰ ষ্টাইলটো অলপ বেলেগ হ'ল মানে কিবা জমনি মোক জোকাইছে নে কেনেকুৱা লাগিলে নাই অ'কে ঠিক আছে তেতিয়াহ'লে ন কিছুমান মাক দেউতাকে ভাবে যে এনেকৈ নিজৰ ছোৱালীজনীক বিচাৰে দিব চৰকাৰী চাকৰিয়াল থকা মানে ব্যক্তিলৈ বিয়া দিব বিচাৰে কিন্তু ছোৱালীজনীতো কিবা এটা কৰিব লাগিব ছোৱালীজনী একোৱে নকৰে তেওঁতো চৰকাৰী চাকৰিয়াল বিচাৰিলে নহ'ব নহয় হয় নাই কওক আপুনি মানে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ভাল পায় সেইটোতো আৰু কোনো ক'বলগীয়া নাই নিজৰ ল'ৰা ছোৱালীৰ ভাল জীৱন এটা সকলোৱে বিচাৰে তো সেই ক্ষেত্ৰত মাক দেউতাকৰ একো দুখ বুলি মই নাভাবোঁ কাৰণ মোৰ ছোৱালীজনীক মই কোনোবা ল'ৰা এটালৈ দিম মই ঘৰত ছোৱালীজনীক ৰাজকুমাৰীৰ নিচিনাকৈ ৰাখিছোঁ সেই ল'ৰাটোৱে কি কৰে কেইটকা বা ইনকাম কৰে সেই মই সদায় তাইক যোনটো চকলেট দিওঁ সেইটো আনি নিদিবও পাৰে সেইবিলাক মাক দেউতাকৰ অজস্ৰ চিন্তা হৈ থাকে সেইটো ছোৱালী হিচাপে তুমি বেছিকৈ জানিবা কাৰণ ছোৱালী মাক হ'লে মাক বাপেক হ'লে ঘৰৰ পৰা ছোৱালী এজনী উলিয়াই দিবলৈ হ'লে কিমান কষ্ট হয় সেইটোতো আৰু ভালকৈ জানিবা আৰু সেইটো কাৰ লগত বা তাক যদি বাই চান্স অংশুমান ভূঞাৰ নিচিনা থাৰ্ড ক্লাছ মানুহ এটাৰ লগত পাল্লাত পৰি যায় তো সেইজনীতো ক'ত কেনেকৈ কি হৈ আছে কোনো ঠিক নথকা হ'ব তো ভাল ল'ৰা এটা অলপ যাৰ
মানে ইনকাম চ'ৰ্চ ভাল অকল ইনকামেই নাচাই দিয়ে মাক বাপেকে ল'ৰাটোৰ চৰিত্ৰগত বা বাকীবিলাক স্বভাৱগত যোনবিলাক প্ৰয়োজন নীতি নিয়ম সেইবিলাকতো মাক বাপেকে চায় তো মাক বাপেক হিচাপে সেইবিলাক বিচৰাটো কোনো ডাঙৰ কথা নহয় কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক এনেও স্বাধীন চেতিয়া তেওঁলোকৰ নিজৰ পচন্দৰ কথা থাকিব চৰকাৰী চাকৰি বুলিয়েইতো কোনো কথা নাই আজিকালি ক'বলৈ গ'লে চাকৰি এটাই মানুহৰ সেই পৰিসীমাটো অলপ যেন কমাইহে দিয়ে যোনটো হ'ব লাগে সেইটো তেনেকুৱা যেনহে মোৰ অনুভৱ হয় কাৰণ স্বাধীন চেতিয়া বিজনেছমেন এজন বা কিবা বেলেগ স্বাধীন চেতিয়া কাম এটা কৰি যোনটো আনন্দ পোৱা যায় সেইটো হয়তো কোনোবা এটা গণ্ডিৰ ভিতৰত থাকি পোৱা নাযায় সেইটো ছোৱালীও অনুভৱ কৰিব বা ল'ৰাইও অনুভৱ কৰিব কিমান বুজাব পাৰিছোঁ নাজানো ফটা মুখ ওলাই যায় দাইদেউ নধৰিবা একো নাই আপোনাৰ নিজৰ মনৰ কথাটো কৈছে চবৰেতো অধিকাৰ আছে কোৱাৰ আপুনি মানুহক হহুৱাই থাকে আপুনি হাঁহি থাকে আপোনাৰ কেতিয়াবা দুখ হৈছে নে পিছে আৰু যেতিয়া দুখ হয় আপুনি নিজকে মানে মেণ্টেলি ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰে নে বেলেগে বুজাব লাগে আপোনাক নিজকে বুজাওঁ নিজে নিজকে কেনেকৈ বুজাই কওকচোন আপোনাৰ মানে বুজোৱা ষ্টাইলটো নহয় আচলতে বেলেগ কথা নাই সকলোৰে ক্ষেত্ৰত চাগে একেই হ'ব মই গোটেই নিজৰ দুখখিনি বা মই গোটেইখিনি এংগলৰ পৰা কথাটো ভাবোঁ এইটো কেলে হ'ল কি হ'ল আৰু অলপ মই চিন্তাটো বেছিকৈ কৰোঁ কথাবিলাক অলপ অ'ভাৰ থিংকাৰ তো কথাবিলাক প্ৰত্যেকটো এংগলৰ পৰা এবাৰ চিন্তা কৰোঁ তাৰপৰা কনক্লুজনটো উলিয়াই দিওঁ হৈ যায় সেইটোৱে আৰু অ'ভাৰ থিংকাৰ হোৱাটো কিছুমান ক্ষেত্ৰত ভালো কিছুমান ক্ষেত্ৰত বেয়া বেছিভাগ ক্ষেত্ৰতে বেয়া আপুনি মানে চব কথাতে অ'ভাৰ থিংকিং কৰে মানে বেছিভাগ ক্ষেত্ৰতে সেইটো বেয়া বাৰু সেইটো বেয়া মানে বেছি ভাবেগে যে এইটো কি হ'ব কেনেকুৱা হ'ব মই কিবা এটা কৰাৰ আগত বহুত ভাবোঁ আৰু সেইটো কিছুমান ক্ষেত্ৰত মোৰ সহায়ো হৈছে মই ডাঙৰ কিছুমান ভুল নকৰাকৈ বা কিছুমান কাম নকৰাকৈ আছোঁ সেইটো কাৰণে মোৰ সুবিধা হৈছে আৰু কিন্তু বৰ বেছিকৈ ভবাটো বৰ ভাল নহয় সেয়া আপোনাৰ মা দেউতাই পিছে কি শিকাইছিলে সৰুতে বা ডাঙৰ হোৱাৰ পাছত কেনেকুৱা ধৰণৰ মানে সংস্কাৰ দিছিলে আপোনাক কি বুলি কওঁ এতিয়া মাক বাপেকে কেতিয়াও ল'ৰা বেয়া হোৱাটো নিবিচাৰে আৰু মই যিহেতু শিক্ষকৰ ল'ৰা আৰু আমি একেবাৰে ধনী মানুহৰ ঘৰৰ কিবা নহয় আৰু এতিয়া মোৰ মা দেউতাক ধৰি লৈছোঁ যিসকল মানুহে চিনি পায় তেওঁলোকে সন্মান কৰে তেওঁলোকে হেৰি কৰে ওচৰ চুবুৰীয়া মানুহ বা আমাৰ বিহপুৰীয়া বা লখিমপুৰৰ মানুহে চিনি পায় তো তেওঁলোকৰ যোনটো পৰিচয় তো সেইটোকে মানে সেইটো সুৰক্ষিত ৰাখিবৰ কাৰণে আমি কিছুমান কামৰ পৰা এনেও আঁতৰত আছিলোঁ কিছুমান কাম নকৰিছিলোঁ আৰু সেইটো কাৰণে হয়তো অলপ মানে ভাল হৈ আছোঁ এতিয়ালৈকে হয় নাই আপুনি অথনিয়ে কৈছিলে যে মই কণ্ট্ৰভাৰ্চিলে মানে কথা নকওঁ মানে কণ্ট্ৰভাৰ্চিলে ইমান ভয় কিয় কৰে আপুনি এনেই অলাগতিয়াল গালি খাই থাকিবলৈ মন নাই কেতিয়াবা গালি খাইছে নি আপুনি মইতো সুধিব মন আছিলে গালি মানে কমেণ্টছত বেহাৰবাৰীত খাইছিলোঁ কি গালি দিছিলে আপোনাক মানে প্ৰথম অৱস্থাত মই গগৈ কৰি আছিলোঁ বহুত দিন তাৰপিছত গাৰ্গ যেতিয়া কৰিলোঁ মানুহে প্ৰথমতে ভাল পোৱা নাছিলে তেতিয়া কমেণ্টছত খুব গালি চালি দিছিলে মই কিন্তু কমেণ্টছ নপঢ়োঁ তো বেলেগে কয়হি আৰু মই সেয়াই গালি খোৱা আৰু কাৰণ পিছৰ পৰ্যায়লৈ কিন্তু সলনি হ'ল গাৰ্গক বিচৰা হ'ল মানুহে ঘৰৰ মানুহে কৈছিলে যে আপোনাক এনেকৈ গালি পাৰিছে বুলি ঘৰৰ মানুহে নকয় লগ বন্ধু এইবিলাকে কৈছে আপোনাৰ গাত নালাগেও গালিবিলাক যদি যেনেকৈ দিয়া হয় গাত লাগিব কিয় নালাগিব লাগে মই যোনটো কাম নিষ্ঠাৰে কৰি আছোঁ সেইটো কাম যদি ৰাইজে বেয়া পায় কেনেকৈ হ'ব অৱশ্যে হয় মই নিগেটিভ কেৰেক্টাৰ যদি ক'ৰবাত কৰিবলৈ পাওঁ বা কৰিম সেইকণ সময়ত যদি মোক গালি পায় হয়তো মই সেইটো ভাল পাম কেৰেক্টাৰটোক গালি পাৰিলে এতিয়া মোৰ বেহাৰবাৰীৰ ক্ষেত্ৰতো সেইটো মই ছাকচেছেই এক প্ৰকাৰৰ গাৰ্গ চৰিত্ৰটোৱে তেনেকুৱা আছিলে সি অলপ লেবেল দিয়ে সি বেলেগক কথা ইটোক লগায় সিটোক লগায় সেই তেনেকুৱা ধৰণৰ সেইবিলাক পিছৰ পৰ্যায়লৈ ভাল লাগিলে আমি শেষ কৰিম লাষ্টত মই এটা কথা সুধিব বিচাৰোঁ আপোনাক অংশুমান ভাই মানুহজন আচলতে কেনেকুৱা আপুনি নিজৰ কথা নিজে কওকচোন একদম মহান শংকৰদেৱৰ পিছত ময়ে আছোঁ অসমত কেনেকুৱা বুলি কওঁ মই এনেইতো একদম পূৰা নৰ্মেল মানুহ এটাই কিন্তু মই সাধাৰণকৈ থাকি ভাল পাওঁ সাধাৰণভাৱেই থাকি ভাল পাওঁ ৰাইজৰ মাজত থাকিয়ে ভাল পাওঁ ৰাইজৰ মৰম সদায় বিচাৰোঁ আৰু ৰাইজৰ মানুহ হিচাপে নাইকিয়া হ'বলৈ ভাল পাম
সেইটোৱে কেতিয়াবা ধৰি লওক আপোনাৰ লগত কাম কৰি থকা কোনোবা এক্টৰে এটিটিউড দিছে নি লেবেল দিছে নেকি বাৰু মোক মোক নাই নাই দিয়া নাই ন কেতিয়াও নাই 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 এনেই সুধিব মন গ'ল নাই মই তেনেকুৱা এটিটিউড থকা মানুহ লগো পোৱা নাই লগ নাই পোৱা নাই মনত পেলাইছে নাই কোনোবা আছে নেকি ভাবিছোঁ আকৌ থাকি যাব নেকি আকৌ নোকোৱাকৈ নাই নাই তেনেকুৱা এটিটিউড বা এইবিলাক নাই মই যে যিমানখিনি মানুহৰ লগত আজিলৈকে কাম কৰিছোঁ মোৰ পৰা অশান্তি পাইছে হয়তো কিন্তু মই তেওঁলোকৰ পৰা অশান্তি পোৱা নাই মোৰ পৰা পাব পাৰে মই এনেও অলপ কিছুমান ক্ষেত্ৰত পুতুককৈ মিলিব নোৱাৰোঁ ঘপককৈ কথা ক'ব নোৱাৰোঁ ক'ব নাজানো আচলতে এতিয়া ফৰ্মেলি হয়তো কথা পাতিবলৈ গ'লে বহুত কিবা কিবি ওলাই যাব কিন্তু মই কথা পাতিব নাজানো কাৰণে এইবিলাকৰ পৰা মানে আঁতৰি থাকোঁ আজিচোন ধুনীয়াকৈ কথা কৈছে আপুনি একো ভালকৈ কথা কোৱা নাই এইটো নৰ্মেলিহে পাতি আছোঁ নৰ্মেলিয়ে লাগে হয় নেকি বেছি ফৰ্মেলি হ'লে কানেক্ট কৰিব নোৱাৰে নহয় ইমান আচ্ছা আচ্ছা মানে মোৰো ভাল নালাগে কেজুৱেলি ভাল লাগে ঠিকে আছে তেতিয়াহ'লে ধন্যবাদ দেই আৰু চিনেমাৰ কথা হৈ আছে এইটো সুধিব থাকিব আপুনি চিনেমা জানমনি কৰিছে বুলি জানো আৰু বেলেগ আৰু বাকী কি কৰিছে মই ডাঙৰ পৰ্দা বুলি ক'বলৈ গ'লে ডাঙৰ পৰ্দাৰ প্ৰথম কৰিলোঁ জাহ্নু বৰুৱা ছাৰৰ বান্ধোনখন সেইখন ৰজত কমল পাইছিলে আপুনি বান্ধোনত আছিলে কোনটো পাহৰি কাম কৰা ল'ৰাটো দেখিলে মই আকৌ চাব লাগিব মই বহুত আগতে চোৱা তাৰপিছত মমতাজখন আছিলোঁ তাৰপৰা জিলমিল জোনাকতে চুমা পৰশতে ৰাজা ৰিটাৰ্ণছ এনেকৈ কৈ কিবা কিবি আছোঁ বঢ়িয়া আৰু নতুন আহি আছে নে কাম এইবাৰ বেক চাইডে এইবাৰ লিখা মেলা আপুনি এতিয়া লিখা মেলাৰ লগত জড়িত বৰ্তমান বঢ়িয়া কাম কৰি যাওক আৰু নতুনকৈ মিমিক্ৰি লাইনত যাতে মিমিক্ৰি কৰা দেখা পাওঁ যাতে আপোনাক মানে এতিয়াতো এই ভাল খবৰটো হৈছে এইবাৰ কবি সন্মিলন হাস্য কবি সন্মিলন গুৱাহাটীতে হ'ব বঢ়িয়া অইলে পাতিছে তো এইটো মাৰ্চতে হোৱা কথা তো তাত তো সেইটো অনুষ্ঠান এটা আছে মিমিক্ৰি বা হাস্য কবি হিচাপে এনেইতো ব্যংগ কবি হিচাপে ক'ৰবাত যাওঁ সেইবিলাক কৰোঁ হিন্দীত ক'বলৈ দিগদাৰ সেইটো কাৰণে অকণমান এইখনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলগীয়া হয় হিন্দীত অকণমান লাগি ধৰে ন মই হিন্দী ক'লে কেতিয়া পুৰুষ হৈ যাওঁ কেতিয়াবা মহিলা হৈ যাওঁ ধৰিবই নোৱাৰি কেনেকৈ কওকচোন অকণমান হিন্দী यहाँ पे आके आपको कैसा लगा আচ্ছা আচ্ছা একদম যুগতীয়া হিন্দীটো ময়ো সেই একে লখিমপুৰৰ হিন্দী তো এই হিন্দীত এতিয়া ইয়াত কৈ দিলে বৰ বেয়া শুনিব এতিয়া সেইটো পিছলৈ ৰাখোঁ হ'ব বাকী মই এই বিহু প্ৰগ্ৰেমবিলাক আহি আছে দুই এটাকৈ কথা পাতি আছে সেইবিলাকো কৰিম অলপ দিন স্বাধীন চেতিয়াভাৱে ঘূৰা পকা কৰোঁ তাৰপিছত চিন্তা কৰিম আৰু কি কৰা যায় ঠিকে আছে বাকী আপোনাৰ কেনেকুৱা লাগিলে কথা পাতি আজি অতিপাত ভাল লাগিলে কফি কাপো বহুত ধুনীয়া এনেই চাহ খোৱা মানুহ কিন্তু মানে কফি কাপ পাই গৈছোঁ যে তাতে চেনি বেছি খাইছে আপুনি নহয় মোৰ এটা সময়ত চুগাৰ বহুত কম আছিলে তো যে চুগাৰ আজি কম হ'ল তাৰ পৰা যি চুগাৰ খোৱা আৰম্ভ কৰি দিলোঁ এতিয়া এয়া 69 কিলো বঢ়িয়া হয়নে বাঢ়িছোঁ মানে বাকীবিলাক একো নাবাঢ়িলেও চাইজটো অলপ বাঢ়িছে নহ'লে ক্লাছ 7লৈকে যি ডেভেলপমেণ্ট আৰু তাৰপিছত একদম এতিয়ালৈকে একেই আছিলোঁ 2022 মানলৈকে সেই 48 49 50 তাতকৈ ওপৰত নাযায় আৰু যিমান খালেও নাযায় এতিয়াহে অলপ 69 অকণমান লাগে লাগে ঠিক আছে আমি সামৰি দিওঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আমাক সকলোকে মৰম দিব আগুৱাই লৈ যাব আৰু যদিহে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব